বহি তেওঁলোকে 7:30টাৰ পৰা কোনটো কাৰ্যালয় কোনজন অফিচাৰে 7:30টাত আহি। নমস্কাৰ ছাৰ বাইদেউসকল, আজি আপোনালোকলৈ মই এটি গুৰুত্বপূৰ্ণ ভিডিঅ' ক্লিপ লৈ আহিছোঁ। আপোনালোকে আজি এই ভিডিঅ' ক্লিপটো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। এই দৰমহাৰ বৃদ্ধি সন্দৰ্ভত আমাৰ এই বাইদেউগৰাকীয়ে কি ক'লে, ভিডিঅ'টো এবাৰ চাওঁ বলকচোন। এচি তলত বহি তেওঁলোকে 7:30টাৰ পৰা কোনটো কাৰ্যালয় কোনজন অফিচাৰে 7:30টাত আহি অফিচ খুলিছে, চেলফি দিছে। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ। অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ত আমাক গৰম বন্ধ নাই কি, আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই। আমাৰ আজি 10 জুলাই দাবী দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিনটো কলা দিৱস হিচাপে আমি পালন কৰিব লৈছোঁ। এইখন চৰকাৰৰ দিনত আমি ভাবিছিলোঁ, তেওঁলোকক আগবঢ়াই দিছিলোঁ, তেওঁলোকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকণমান দয়া মমতা আগবঢ়াব। কিন্তু দেখিলোঁ বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই। বাজেট অধিৱেশন চলি আছে, তাতো আমাৰ একো নাই। আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে দাল খিচিৰি বা চুজি হালোৱা আমালৈ প্ৰেৰণ কৰিছে, তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছোঁ, হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ, কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবোঁ। কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়। আৰু আমাৰ কেন্দ্ৰত আপোনালোকে 7:30টাৰ পৰা 11:30টালৈকে আমাৰ কেন্দ্ৰ চলাবলৈ দিছে। এই ডাঙৰ অফিচাৰ সকলে এচি তলত বহি তেওঁলোকে 7:30টাৰ পৰা কোনটো কাৰ্যালয় 7:30টাৰ পৰা চলে, আপোনালোকে আমাক আপোনালোকৰ বাৰ্তা মিডিয়া চেনেলৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছে। কোনটো কাৰ্যালয় কোনজন অফিচাৰে 7:30টাত আহি অফিচ খুলিছে, চেলফি দিছে। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ। অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ত আমাক গৰম বন্ধ নাই কি, আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই নেকি। দিনক দিনে ভাবুকি আহিছে। আমাৰ ছোৱালীয়ে আজি এইটো দিনত অৱসৰ ল'বলৈ বাধ্য হৈছে। অনাগত দিনত আমাৰ বহুত ছোৱালীয়ে অৱসৰ লওঁ কৰি আছে। আমাৰ কাৰণে তেওঁলোকে আমি ৰচোন কিবা এটা ভাল পথ পাম নি বুলি আমি কৈছোঁ। তেওঁলোকে আজি পুষ্টিহীনতাত ভুগিবলগীয়া আমাৰ কণ শিশুসকল ভুগিছে। আমিয়ে যদি পুষ্টিহীনতাত ভুগো, তেওঁলোকক কেনেকে আমি আগবঢ়াই নিম। এইহেন গৰমত মানুহে থাকিব পৰা নাই। কেন্দ্ৰত কোনো ফেনৰ ব্যৱস্থা নাই, কোনো ব্যৱস্থা নাই, কাৰেণ্টৰ ব্যৱস্থা নাই, কিছুমানৰ পানীৰ ব্যৱস্থা নাই, কিছুমানে ভাড়া ঘৰ চলাইছে। 7:30টাৰ পৰা 7:30টালৈকে কেন্দ্ৰ চলাই আকৌ ঘৰে গৈ আপোনাৰ ফেমিলি চাৰ্ভে কৰাটো সম্ভৱ হয়নে বাৰু? আপোনালোকৰ চেনেলৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ যিটো মাননি, সেই মাননি সলনি মজুৰি কৰি দিয়ক। আৰু তেওঁলোকে আমাৰ FIR প্ৰমাণীকৰণটো বাধ্যতামূলক কৰিছে, কিন্তু এইটো বাধ্যতামূলক নহয়। কিয়নো চবৰে আধাৰ কাৰ্ডটো সম্ভৱ নহয়। আধাৰ কাৰ্ডত যদি আপুনি মোবাইল নাম্বাৰ চেঞ্জ কৰে, তেতিয়াও আপোনাৰ নোসোমায়। আমাৰ বহুত হিতাধিকাৰী বঞ্চিত হৈছে। তাৰ বিনিময়ত আমাৰ কিছুমান ল'ৰা ছোৱালী বাদ পৰিছে, কমপ্লেইন আমাৰ অফিচত আহে, তেতিয়া আমাৰ দিব লাগে, আমি কৈফিয়ত দিব লগা হৈছে কৰ্মী সহায়িকাসকলে। এই FIR আমি অতি শীঘ্ৰে বন্ধ কৰিব কাৰণে যায়। আমাৰ দীৰ্ঘদিনীয়া কিছুমান পদ খালী হৈ আছে, কৰ্মী সহায়িকা পদ। এতিয়াও তেওঁলোকে সেইখিনি পদ নিযুক্তিকৰণ দিয়া নাই। তেওঁলোকে কি কৰিছে, সহায়িকা পদোন্নতি দিম বুলি তেওঁলোকক ৰখাই থৈ দিছে। সহায়িকাসকলক কামত খটুৱাইছে কেন্দ্ৰসমূহত, কিন্তু তেওঁলোকে কৰিছে কি, ৰেভিনিউ চাৰ্কুল ভিলেজৰ ভিতৰত হ'ব লাগে বুলি কৈছে। কিন্তু আমাৰ এইটো অৰ্ডাৰ, আমাৰ যিটো সন্থাৰ ফালৰ পৰা আমাৰ যিটো অৰ্ডাৰ আনিছিলে, তাত আমাৰ ৰেভিনিউ ভিলেজৰ বুলি লিখা নাই। কিন্তু আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে খালী হৈ থকা পদসমূহ অতি শীঘ্ৰে নিযুক্তি দি পদসমূহ পূৰণ কৰক। লগতে সহায়িকাসকলৰ যিখিনি আমাৰ কৰ্মী পদলৈ পদোন্নতি হ'বলগীয়া আছে, তেওঁলোকক অতি শীঘ্ৰে কোনো ৰেভিনিউ চাৰ্কুল ভিলেজৰ ওপৰত নধৰি তেওঁলোকক অতি শীঘ্ৰে নিযুক্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ অৱসৰকালীন বাৰ্তাসমূহ আমাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ঢাক ঢোল বজাই কৈ দিলে যে ভোটৰ লালসাত যে আমাৰ কৰ্মী সহায়িকাসকলে অৱসৰ গ্ৰহণ কৰা 4,000 টকাটো পাবলৈ তেওঁলোকে অতি শীঘ্ৰে 4 লাখ টকাটো, কিন্তু আজি পৰ্যন্ত সেই 4 লাখ টকাটো তেওঁলোকে কি কৰিলে, নিদিলে। সেই 4 লাখ টকাটো তেওঁলোকৰ হয়তো আমি ভাবোঁ, আমাৰ ধাৰণাত তেওঁলোকৰ ইলেকশ্যনৰ কামত খটাই দিলে। আজিও আমাৰ নাই। আজি আমি CB পাতিব লাগে, ইমান ডাঙৰ অনুষ্ঠান কিছুমান পাতিব লাগে, এটকা পইচা নিদিয়াকে কৰ্মী সহায়িকা 8,000 টকাৰে তাৰ কাম কৰিব লাগে। সেই PLI দিম বুলি কৈ আজি 19 মাহৰ দিবলৈ আহিলেও অৰ্ডাৰ আহিছে, কিন্তু এতিয়া যেতিয়া বিল বনাই দিলে ফাণ্ড নাই। সেইটো কি কথা?
এইটো কি কথা? আমি কি কৰ্মী সহায়িকা এটা নাচুৰ বান্ধা হৈ ইয়াত বহি আছো নেকি যে প্ৰতিটো মুহূৰ্ততে আহ বুলি ক'লে যাব লাগে, যা বুলি ক'লে? কিন্তু আমাৰ কষ্টখিনি তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ে বুজি পাব লাগে যে কৰ্মী সহায়িকা এটা কণ কণ শিশুসকল ভৱিষ্যতে এজন ভাৰতীয় নাগৰিক হ'ব। তেওঁক যদি আমিয়ে যদি আগবঢ়াই নিনো, কোন সকলে আগবঢ়াই নিব? আপোনালোকে কওকচোন। আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক মই বিনম্ৰ আমাৰ হাতযোৰ অনুৰোধ জনাইছো যে আপোনালোকে আমাৰ কৰ্মী সহায়িকাৰ কথা অকণমান হ'লেও চিন্তা কৰি অন্য ৰাজ্যত যেনেকে নিজৰ চৰকাৰে গ্ৰেচুৱেটি দিয়া ব্যৱস্থা কৰিছে, দৰমহা অন্ততঃ 10,000 টকা বৃদ্ধি কৰিছে, তাৰ ওপৰত আমি 10,000, 12,000, 15,000 আমাক কৰি দিয়ক। গৰাকীয়ে কোৱা কথাবিলাকত বা বাইদেউবিলাকে মাননি বৃদ্ধি সন্দৰ্ভত যিবিলাক মন্তব্য আগবঢ়ালে, এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি তলত কমেণ্ট বক্সত নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। আপোনালোকক পুনৰবাৰ কৈছোঁ, এই বাইদেউগৰাকীয়ে কোৱা কথাবিলাকৰ ওপৰত আপোনালোকৰ মন্তব্য কি তলত কমেণ্ট বক্সত নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।